জুবিন এক অনন্য শিল্পী আছিল, যাৰ মৃত্যুৱে কেৱল অসমকে নহয় গোটেই বিশ্বকে জোকাৰি গৈছে জুবিনৰ অনুৰাগীসকলক। জুবিনৰ ছিংগাপুৰত মৃত্যুৰ পাছত যেনেকৈ খুব হুলস্থুল পৰিৱেশৰ মাজেৰে চৰকাৰে তেওঁৰ নশ্বৰ দেহ আনি ইয়াতে অন্ত্যেষ্টিক্ৰিয়া কৰিলে, আমি এটা মনত শান্তি লাভ কৰিছিলোঁ যে জুবিনৰ দৰে শিল্পীক সসন্মানেৰে ইয়াতে অন্ত্যেষ্টিক্ৰিয়া কৰা হ'ল, য'ত লাখ লাখ অনুৰাগী ৰাইজ সমবেত হৈছিল। তাৰপিছতেই দেখা গ'ল জাষ্টিছ ফৰ জুবিনৰ ধ্বনি। জাষ্টিছ ফৰ জুবিনৰ ধ্বনি অসম, বংগ, গোটেই ভাৰতবৰ্ষতেই উঠিল। আমি কালিলৈকে দেখিছোঁ যে পৃথিৱীত আটাইতকৈ বেছি সমৰ্থনকাৰী জাষ্টিছ ফৰ জুবিন, প্ৰায় 3 কোটি পাৰ হৈ গৈছে। SIT তদন্ত কৰিবলৈ দিয়া হ'ল, পিছত CIDকো দিয়া হৈছে। কিন্তু দেখা গ'ল এই তদন্তৰ নামত তদন্ত কৰিয়ে থাকিল, 2 মাহ পিছতে চাৰ্জশ্বিট দিয়া কথা, তাৰপিছতো আৰু সময় ল'লে। এতিয়া অহাকালি চাৰ্জশ্বিট দিব, প্ৰায় 600 পৃষ্ঠাৰ চাৰ্জশ্বিট ৰেডি হৈছে বুলি। আজি চাৰ্জশ্বিট দিব, যোৱাকালি আজি চাৰ্জশ্বিট দিব। চাৰ্জশ্বিটত কি হ'ল? কিন্তু আমি দেখা পালোঁ যে বহুতেই কৈ আছে যে এইটো এটা ভেকু ভাওনা। মই ভেকু ভাওনা বুলি ক'ব খোজা নাই, কিন্তু যেনেকৈ কৰিব লাগিছিল, যেনেকৈ তদাৰকী কৰিব লাগিছিল চৰকাৰখনে, তেনেকৈ কৰা নাই। আমি দেখিছোঁ যে তেওঁলোকে কৈছে যে SITৰ কাম SITয়ে কৰিব, ন্যায় দিয়াৰ কাম আদালতে কৰিব। এইটো কথা নাই। ইয়াৰ মাজৰ যে আমি যে চৰকাৰ আছে, দুয়ো পক্ষৰ মাজত চৰকাৰে যেনেকৈ তদাৰকী কৰিব লাগিছে তদাৰকী কৰা হোৱা নাই, আৰু বহুতকেই এই তদন্তৰ আওতালৈ অনা হোৱা নাই বুলি আমি জানিবলৈ পাইছোঁ। বিভিন্ন মিডিয়াৰ জৰিয়তে দেখিছোঁ যে যাক যাক তদন্তৰ আওতালৈ আনিব লাগিছিল, কিছুমান মুধা ফুটা ব্যক্তিও আছে, সেই ব্যক্তিসমূহক অনা হোৱা নাই। গতিকে মই ভাবোঁ চাৰ্জশ্বিট দিয়াৰ পাছত ইয়াৰ যথেষ্ট বিতৰ্কৰ সৃষ্টি হ'ব, আৰু আদালতে কেনেকৈ ন্যায় দিব, আমাৰ এটা বিশ্বাস আছে আদালতে খুব ভাল এটা ন্যায় দিব। কিন্তু আমি আদালতক যেনেকৈ দিব লাগিছিল তথ্য সহকাৰে, মোৰ বোধেৰে সেইখিনি বোধহয় কৰিব পৰা নাই। ছিংগাপুৰ পুলিচে যেনেকৈ কৰিছে কাম, আমাৰ ইয়াৰ পৰা যেনেকৈ তদন্তকাৰী যাব লাগিছিল, কিন্তু মই যোৱা বুলিও শুনিছোঁ, কিন্তু কি কাম কৰিলে তাৰ কিন্তু সঠিক আমি ৰিপৰ্ট এতিয়ালৈকে পোৱা নাই। গতিকে আমি শিল্পী সমাজ অতি উৎসুকতাৰে বাট চাই আছোঁ কি ওলাব। কাৰণ যদি জুবিনে জাষ্টিছ নাপায়, তেনেহ'লে কিন্তু এটা বিষম এটা পৰিৱেশৰ সৃষ্টি হ'ব, যিটো হয়তো অভাৱনীয়ভাৱে আমি তাৰ ফল ভুগিব লাগিব। গতিকে মই ভাবোঁ জুবিন অনুৰাগীসকলকো মই অনুৰোধ জনাম যে আপোনালোকে অন্তত ধৈৰ্য ধৰিব লাগিব, কাৰণ এইটোৱে শেষ তদন্ত নহয়। আৰু তদন্তৰ পিছত আৰু তদন্ত হ'ব, আৰু নিশ্চয় ইয়াতকৈ আৰু উচ্চ স্তৰৰ তদন্ত কৰা হ'ব আদালতে যদি কৰিবলৈ দিয়ে। এইটোৱে শেষ নহয়। গতিকে আমি অলপ ধৈৰ্য ধৰিব লাগিব, জুবিনৰ জাষ্টিছৰ কাৰণে আমি বাট চাব লাগিব। আমি কাকো বিশ্বাসত নলওঁ, কাকোৱে আমি বিশ্বাসত লোৱা নাই, কিন্তু আমি আদালতক বিশ্বাস কৰোঁ। আদালতে কেনেকৈ এই প্ৰক্ৰিয়াটো সমাপন কৰে তালৈ আমি বাট চাব লাগিব। সেইকাৰণে মই শিল্পী সমাজৰ হৈ শিল্পীসকলৰ লগতে বিশেষভাৱে জুবিনৰ অনুৰাগীসকলক অনুৰোধ জনাম, তেওঁলোকে যাতে শান্তিপূৰ্ণভাৱে অপেক্ষা কৰে আৰু অৱস্থান কৰে, যাতে কোনো ধৰণৰ বিষম পৰিণতিৰ এটা পৰিৱেশৰ সৃষ্টি নকৰে। এই আহ্বান মই ৰাখিছোঁ। আৰু আমি চৰকাৰক ক'ব খোজোঁ যে আপোনালোকে চৰকাৰী পক্ষৰ পৰা কোনো ধৰণৰ হেমাহি নকৰিব, কাৰণ এতিয়া দেখিবলৈ পাইছোঁ চৰকাৰে জুবিনৰ ওপৰত যেনেকৈ গুৰুত্ব দিব লাগে তেনেকৈ গুৰুত্ব দিয়া নাই।
সকলো ক্ষেত্ৰতে আমি দেখিবলৈ পাইছোঁ কাৰণ আমি বুজি পাওঁ আগতে যেনেকৈ জুবিনৰ মৃত্যুৰ পিছত যেনেকৈ এটা গুৰুত্ব দিছিল তাৰপিছত কিন্তু তদন্ত প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছত তেনেকৈ গুৰুত্ব দিয়া নাই গতিকে চৰকাৰক আমি অনুৰোধ জনাম যে আপোনালোকে চিনাকি অচিনাকি এইবোৰ ৰাজনীতি বাদ দিয়ক এতিয়া জুবিনৰ কাৰণে আপোনালোকে অলপ কিবা এটা কৰক নিজে কিবা কৰক কাৰণ তেওঁ এটা আমাৰ হিয়াৰ আমঠু জাতিৰ এটা গৌৰৱ জুবিনৰ যিসকলে চিনি নামাইছিল জুবিনৰ মৃত্যুৰ পাছত তেওঁলোকে চিনি পোৱা হৈছে জুবিনক যিসকলে বেয়া পাইছিল মৃত্যুৰ পাছত জুবিনক ভাল পাবলৈ লৈছে কাৰণ তেওঁৰ কৃতকৰ্মবিলাক যেনেকৈ চবৰে আগত উপস্থাপন কৰা হৈছে সেইবোৰ জনাৰ পাছত জুবিনৰ যথেষ্ট অনুৰাগীৰ সংখ্যা বাঢ়ি গৈছে আপোনালোকেও কৈছে ময়ো জুবিন আমিও জুবিন কিন্তু ময়ো জুবিন আমিও জুবিন ক'লেই শেষ নহ'ব আমি জুবিনৰ হৈ কি কৰিব পাৰোঁ আপোনালোকৰ হাতত ক্ষমতা আছে গতিকে ক্ষমতাৰ যাতে অপব্যৱহাৰ নকৰে জুবিনক লৈ কোনো পক্ষই ৰাজনীতি কৰিব নালাগে কাৰণ আমি দেখিবলৈ পাইছোঁ যোৱা বিধানসভাতো জুবিনক লৈ যথেষ্ট বিতৰ্ক কৰা হৈছে আমি জুবিনক কোনো বিতৰ্কৰ মাজত আনিব খোজা নাই জুবিন শ্ৰেষ্ঠ এজন শিল্পী অসমৰ বৰ্তমানৰ গতিকে জুবিনক লৈ কোনো ধৰণৰ ৰাজনীতি নকৰিব আপোনালোকে এতিয়া জুবিনক জাষ্টিছ দিয়াৰ কাৰণে আপোনালোকে চিন্তা কৰক এটা ভাল পন্থা লওক